নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। ৭০ নং কিস্তিৰ ধন ২,০০০ টকা কেতিয়া দিব আৰু কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে চাওক। আৰু ১৬ নং কিস্তিৰ ধন যদিহে আপোনালোকে পোৱা নাছিলে তেন্তে ভিডিঅ'টো চাওক। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে ২,০০০ টকা পাবনে নাই সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে ১৬ নং কিস্তিৰ ধন পোৱা নাছিলে আৰু ৭০ নং কিস্তিৰ ধনৰ বাবে ৰৈ আছে তেন্তে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰিব লাগিব। আৰু চেক কৰিবলৈ হ'লে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত pmkisan.government.in লিখি চাৰ্চ কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইটটো আহি যাব আপোনালোকৰ সন্মুখত। তে সন্মুখত অহাৰ পিছত আপোনালোকে ইয়াতে EKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ CHC ফাৰ্মাৰ, তো আপোনালোকে কাবাখিনিও দেখিব পাৰিব। আপোনালোকে ইয়াত নাও ইয়ৰ ষ্টেটাছ, তো ইয়াৰ ওপৰত এবাৰ ক্লিক কৰিব লাগিব। আৰু ষ্টেটাছটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব আৰু তাতে তিনিটা ৰেজিষ্ট্ৰেশ্যন নং আহিব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনটো হয় আপোনালোকে তাতে চিম্পলি লিখিব আৰু ইফালে কেপচা কোডটো মাৰি গেট OTP, তাৰমানে যোনটো মোবাইল নম্বৰ দিয়া আছিলে আপোনালোকে পিএম কিষাণ খোলোতে তাতে এটা OTP যাব। সেই OTPটো আকৌ আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব আৰু তেতিয়া আপোনালোকৰ নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ খোল খাব। তো ষ্টেটাছটো আপোনালোকে চেক কৰি ল'ব। যদি আপোনালোকৰ ষ্টেটাছটোত কিবা প্ৰব্লেম আছে বা আপোনালোকৰ নামটো খেলি মেলি আছে, বেংক একাউণ্ট নম্বৰ কিবা খেলি মেলি আছে বা আপোনালোকৰ ধৰক যিকোনো সমস্যা হৈ আছে, তো আপোনালোকে গোটেইখিনি ঠিক কৰিব পাৰিব ৫ জুনৰ পৰা ১৫ জুনৰ ভিতৰত। আৰু ওপৰত চাইছে নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নং, যদিহে আপোনালোকে ইয়াত ক্লিক কৰে তেন্তে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহি যাব য'ত নেকি আপোনালোকে মোবাইল নম্বৰ আৰু কেপচা কোডৰ দ্বাৰা OTPৰ সহায়ত আপোনালোকে নিজৰ প্ৰফাইলটো মানে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু নহ'লে এইটো ৰাইট ছাইডত চাওক আধাৰ নাম্বাৰ বুলি লিখা আছে, তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আহিব য'ত নেকি আপোনালোকে নিজৰ আধাৰৰ সহায়ত কেপচা কোডৰ সহায়ত OTPৰ সহায়ত আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু যদিহে আপোনালোকে কিবা কাৰণত অসুবিধাৰ সন্মুখীন হৈছে, চেক কৰিব নোৱাৰিছে, তেন্তে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ আপোনালোকৰ নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰাই লওক। যদিহে সকলোখিনি ঠিকে আছে তেতিয়াহ'লে আহিবলগীয়া ৭০ নং কিস্তিৰ ধন ২,০০০ টকা লাভ কৰিব পাৰিব। আৰু যদি ঠিক নাই তেন্তে আপোনালোকে শুধৰাই ল'ব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১৬ নং কিস্তিৰ ধন ২,০০০ টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিলে। এতিয়াও বহুত কিষাণে আছে ২,০০০ টকা ১৬ নং কিস্তিৰ ধন পোৱা নাই। তাৰমানে পিএম কিষাণক লৈ বহুতো গুৰুত্বপূৰ্ণ আপডেট আহিছে যে অকল যোগ্য কিষাণহে ১৬ নং কিস্তিৰ ধন বা ৭০ নং কিস্তিৰ ধন পাব। তাৰমানে যিসকলৰ খেতি মাটি নাই তেওঁলোকে কিন্তু পিএম কিষাণ যোজনাৰ ধন আৰু নাপায়। আৰু যিসকলৰ খেতি মাটি আছে অথচ EKYC ঠিক নাই, আপোনালোকে EKYC খিনি কমপ্লিট কৰি ল'ব লাগিব ৫ জুনৰ পৰা ১৫ জুনৰ ভিতৰত। যদি আপোনালোকৰ লেণ্ড শ্বেডিংটো খেলি মেলি হৈছে আপোনালোকে গোটেইখিনি তথ্যসমূহ ঠিক কৰাই লওক। নাম যদি কিবা খেলি মেলি হৈ আছে বা আপোনালোকৰ ঘৰত যদি কোনোবাই চাকৰি আছে তেতিয়াও কিন্তু আপোনালোকে পিএম কিষাণ যোজনাৰ ধন নাপাব। আৰু যদিহে আপোনালোকৰ ঘৰত এজনৰ জেগাত আৰু ২-৩জনৰ বোলে পিএম কিষাণ যোজনাৰ ধন লাভ কৰি আছে তেন্তে সেইটো ক্ষেত্ৰতো কিন্তু নাপাব। এতিয়া নতুনকৈ আপডেট আহিছে যে এটা ফেমিলিৰ পৰা এজন ব্যক্তিহে পিএম কিষাণ যোজনাৰ ধন লাভ কৰিব পাৰিব। গতিকে আপোনালোকৰ ঘৰত যদিহে দুজন পাই আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এজন বঞ্চিত হ'ব আৰু এজনহে পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে ১৬ নং কিস্তিৰ ধন আৰু ৭০ নং কিস্তিৰ ধন একেলগে পাব বিচাৰে তেন্তে আপোনালোকে নিজৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই, আপোনালোকৰ সবিশেষ ৫ জুনৰ পৰা ১৫ জুনৰ ভিতৰত গোটেইখিনি তথ্যসমূহ শুধৰাই লওক আৰু পিএম কিষাণ যোজনাৰ ধন অতি শীঘ্ৰেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকৰ বেংক একাউণ্টত পঠিয়াব, আপোনালোকে লাভ কৰিব পাৰিব। যদিহে আপুনি এটা যোগ্য কিষাণ হয় তেন্তে আপোনালোকে এইখিনি কাম কৰাই লওক আৰু ৭০ নং কিস্তিৰ ধন ২,০০০ টকা লাভ কৰক। আৰু কেতিয়া দিব এইটো কথা হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অফিচিয়েলভাৱে এতিয়ালৈকে উল্লেখ কৰা নাই, কিন্তু জুন বা জুলাইৰ ভিতৰত পিএম কিষাণ যোজনাৰ ২,০০০ টকা দিব বুলি এক সংবাদমেলত প্ৰকাশ কৰিছে। তাৰ আগতে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰাই যিখিনি ভুল হৈ আছে সেইখিনি শুধৰাই লওক। তাৰ পিছতে কিন্তু আপোনালোকে পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, পিএম কিষাণক লৈ বহুতো ধৰণৰ আপডেট আহিয়ে থাকে, আপোনালোকৰ মাজত মই ভিডিঅ' আগবঢ়ায়ে থাকিম। গতিকে যদিহে আপোনালোকে পিএম কিষাণক লৈ যিকোনো ধৰণৰ সমস্যাত পৰি আছে, যদি ছল্ভ কৰিব নোৱাৰিছে তেন্তে মোক
কমেণ্ট কৰক, মই আপোনালোকক ৰিপ্লাই দিম। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।